চাওক গিলবাৰ্টছন চাংমা ডাঙৰীয়া অসমৰ এজন উজ্জ্বল নক্ষত্ৰ আছিল অসম ফুটবলত আৰু তেওঁ ভাৰতীয় দলৰো ৰেগুলাৰ খেলুৱৈ আছিলে। তেওঁৰ ফুটবলৰ ওপৰত যিটো কণ্ট্ৰিবিউশ্যন আমি যদি চাওঁ সাংস্কৃতিক জগতত আজি বিষ্ণু ৰাভা কওক, ভূপেন হাজৰিকা কওক, জুবিন গাৰ্গ তেওঁলোকে যিটো লেভেলত কণ্ট্ৰিবিউট কৰিছে, অসমৰ ফুটবল চাব গ'লে 4-5জন ব্যক্তিৰ ভিতৰত গিলবাৰ্টছন চাংমা এজন যথেষ্ট তেখেতৰ অৱদান আছে আৰু তেখেতৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফিটো 1970s লেট ষ্টেজত, আৰ্লি 80s এণ্ড 90sত ইমান যে পপুলাৰ হৈছিলে, মই যে কওঁ হি ৱাজ দ্য আনএনাউন্সড ব্ৰেণ্ড এম্বেচাডৰ অফ বৰদলৈ ট্ৰফি চাবলৈ যিসকল ব্যক্তি গৈছিলে, মই গৈছিলোঁ। আমাৰ সেইটো সময়ত আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী আমি সকলো বৰদলৈ ট্ৰফি একেলগে চাব গৈছিলোঁ অনলি বিকজ অফ গিলবাৰ্টছন চাংমা। আছাম পুলিচ দলত তেওঁ যিটো খেল প্ৰদৰ্শন কৰিছিলে, তেওঁৰ যিটো স্কিল আছিলে, সেই স্কিল থকা প্লেয়াৰ আমি অসমত খুব কম দেখিবলৈ পাইছোঁ বা বিশ্ব লেভেলতো তেখেতৰ নিচিনা পেলুৱৈ খুব কম আছে। তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন আছে, তেখেতৰ যিটো খেলৰ টেকনিক আছিলে, যিটো এট্ৰেকশ্যন আছিলে, তেওঁৰ এটা কেৰিছমা আছিলে ফুটবলত। সেই কেৰিছমা আমাৰ মাজৰ পৰা যোৱাকালি গুচি গ'ল। যিটো আমাৰ মাজত তেওঁ ভেকুৱাম ক্ৰিয়েট কৰিলে, মই ভাবোঁ যে বহুত দিনলৈ সেই ভেকুৱামটো কোনো পূৰ্ণ কৰিব নোৱাৰিব। আমি আশা কৰিম যাতে তেখেতৰ পৰিয়ালে এই দুখৰ সময়ত তেওঁলোকে খুব ভালকৈ যাতে এই দুখখিনি কৰিব পাৰে। আমাৰ ফালৰ পৰা সমবেদনা থাকিলে গুৱাহাটী ক্ৰীড়া সন্থা, অসম ক্ৰিকেট সন্থা, ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল ব'ৰ্ড, লগতে গুৱাহাটী টাউন ক্লাব, আমি সকলোৱে তেওঁলোকৰ পৰিয়ালৰ লগত আজি একেলগে থিয় হৈছোঁ, এই দুখৰ সমভাগী হৈছোঁ। আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। চাওক, মই টাউন ক্লাব বুলি নকওঁ, টাউন ক্লাবত তেখেতক আমি যোৱা 15 বছৰত কেইবাবাৰো নিমন্ত্ৰণ কৰি তেখেতক আমি কেইবাটাও সম্বৰ্ধনা অনুষ্ঠানত তেখেতক আমি সন্মান জনাইছিলোঁ। তেখেত এই জজ ফিল্ডত হোৱা যথেষ্ট ফুটবল খেলত আজি 15 বছৰত যেতিয়াৰ পৰা আমি জড়িত হৈ আছোঁ, তেখেতক আমি নিয়মীয়াভাৱে আমন্ত্ৰণ কৰিছিলোঁ। তেখেতক কেইবাটাও সম্বৰ্ধনাত অনুষ্ঠানত তেখেতক আনিছিলোঁ আৰু লগতে বিভিন্ন খেলত তেখেতক আমি মুখ্য অতিথি হিচাপেও নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেওঁ টাউন ক্লাবৰ হৈ খেলা নাছিলে, মই যিমান দূৰ জানো। তেওঁ অসম পুলিচ দলৰ হৈ খেলিছিলে আৰু ভাৰতীয় দলত হৈ খেলিছিলে। চ' তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন ফুটবলত, সেইটোৰ যাতে ভৱিষ্যতৰ দিনৰ প্ৰজন্মই তেওঁৰ কণ্ট্ৰিবিউশ্যনখিনি জানিবলৈ, তেওঁৰ প্ৰতিভাৰ কথা জানিবৰ কাৰণে তেখেতৰ নামটো আমি জীয়াই ৰাখিব লাগিব, তেওঁক আমি অমৰ কৰিব লাগিব। তাৰ কাৰণে আমি গুৱাহাটী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেওঁৰ নামত এটা বিশেষ কিবা এটা আমি অনুষ্ঠান কৰিবলৈ যাম। হয়তো ভাল এখন টুৰ্ণামেণ্টটো তেওঁৰ নামত আমি উৎসৰ্গা কৰিব পাৰোঁ। এই সম্পৰ্কে আমি আলোচনা কৰিম। আমাৰ আজি সভাপতি নাই আমাৰ লগত, আমি আলোচনা কৰি আগন্তুক 3-4 মাহৰ ভিতৰত গিলবাৰ্টছন চাংমা ডাঙৰীয়াৰ নামত আমি ফুটবলৰ যাতে এটা কানেকশ্যন সদায় থাকে আগন্তুক সময়লৈ, সেইটো ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু মই আজি এইটোকে এনাউন্স কৰিলোঁ যে গুৱাহাটী ক্ৰীড়া সন্থাই গিলবাৰ্টছন চাংমাৰ সোঁৱৰণত কিবা এটা বিশেষ ফুটবলৰ অৱদান কৰিব, যিটোৱে গিলবাৰ্টছন চাংমাক আগন্তুক প্ৰজন্মত সদায় জীয়াই ৰাখিব।